নমস্কাৰ, মই তপন মহন্ত উন্নত ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ লালমাটি টাটা অ'কে মটৰছলৈ। ইয়াত অকল কমাৰ্চিয়েল গাড়ী আছে, ইয়াত মানে কোনো প্ৰাইভেট গাড়ী নাই, মানে অকল কমাৰ্চিয়েল গাড়ী। আৰু আপোনালোকক যদি কমাৰ্চিয়েল গাড়ী লাগে বা আপোনালোকে যদি বিচাৰি আছে তেতিয়াহ'লে আহিব পাৰে লালমাটি টাটা অ'কে মটৰছলৈ। ইয়াতে মানে আপুনি ছেকেণ্ড হেণ্ড গাড়ী আপুনি যদি এক্সচেঞ্জ কৰিম বুলি ভাবে এক্সচেঞ্জ কৰি নতুন গাড়ীও ল'ব পাৰে। আৰু যদি আপোনালোকে ছেকেণ্ড হেণ্ড ল'ব বিচাৰে ছেকেণ্ড হেণ্ডৰ ফাইনেন্সত ল'ব পাৰে, গোটেই সুবিধা আছে। গতিকে আহক আপোনালোকে টাটা অ'কে মটৰছলৈ লালমাটি। মই তেখেতসকলৰ নাম্বাৰ দি দিম আপোনালোকক, চব কিছু সুবিধা হ'ব, ফাইনেন্স থাকিব, চব থাকিব। আৰু আপোনালোকৰ গাড়ীবিলাক মই দেখা দিছোঁ, চব গাড়ীবিলাক আছে ইয়াতে, বিভিন্ন ধৰণৰ গাড়ী আছে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়া আপোনালোকে গম পাব যে মানে কি সুবিধা আছে বা গাড়ীবিলাকৰ প্ৰাইচ কিমান কি চব মানে আপোনালোকে পাই যাব। দাদা এখন কেতিয়াৰ গাড়ী? 2017 গাড়ী। এখন কিমান দাম ৰাখিছে? এখন আমি 2,30,000 ৰাখিছোঁ। 2,30,000 টকা। হয়, ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব দাদা। মই গাড়ীটো এবাৰ দেখাই দিছোঁ আপোনালোকক, ভিতৰটো এবাৰ দেখাই দিছোঁ যদি সম্ভৱ হয়। একচুৱেলি দাদাই ভিডিঅ' বনাব খোজা নাছিলে, কাৰণ গাড়ীখন অলপ লেতেৰা হৈ আছে মানে, কিন্তু ধূলি বালি পৰি আছে। একো নাই, আপোনালোকে যদি পচন্দ কৰে তেখেতে ছাৰ্ভিচিঙো কৰাই দিব, এইটো কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। হয় 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 হয়। নেক্সট এখন কেতিয়াৰ গাড়ী? 2019। এইখনৰ দাম কিমান ৰাখিছে? 1,30,000 টকা। ফাইনেন্স হৈ যাব? কিমান ডাউন পে'মেণ্ট কিমান দিব লাগিব? আচ্ছা, 50,000 টকা দিলে আপোনালোকে এইখন গাড়ী ফাইনেন্সত ল'ব পাৰিব। নেক্সট আছে এখন টাটা এচি। এইখন কেতিয়াৰ গাড়ী এটা? হয়, 2019। এইখনৰ দাম কিমান ৰাখিছে? 2,50,000 টকা। ফাইনেন্স হৈ যাব? নেক্সট এইখন কেতিয়াৰ গাড়ী? 2020 গাড়ী। কিমান দাম ৰাখিছে এইখনৰ? 4 লাখ টকা। ফাইনেন্স হৈ যাব দা? আচ্ছা, ফাইনেন্স হৈ যাব। আৰু আপোনালোকক মই কৈছোঁ, যদি আপোনালোকে নিজে আহে বা মেকানিক আছে যদি আপোনালোকে লৈ আহিব পাৰে লালমাটি টাটা অ'কে লৈ, আৰু দাদাক লগ ধৰিব পাৰে, দাদাই চব কিছু আপোনালোকক সুবিধা কৰাই দিব। মই গাড়ীখনৰ এবাৰ দেখাই দিছোঁ, মানে ধূলি বালি পৰি আছেতো, গাড়ীটো চাফ কৰিলে ভাল হৈ যাব। তেখেতসকলে ছাৰ্ভিচিং কৰি চব কিছু কৰাই কিনে দি দিব। দাদা নেক্সট এখন কেতিয়াৰ গাড়ী? 2022 গাড়ী। এইখনৰ দাম কিমান ৰাখিছে? 4x4। এইখনৰ দাম কিমান ৰাখিছে? 5.5 লাখ টকা। নেক্সট এখন কেতিয়াৰ? এখন ডিআই হয়। হয়, এখন আপোনাৰ 19 গাড়ী হয়। হয়, টাটা ডিআই 982। কিমান দাম ৰাখিছে? RX হয় এখন। হয়, কিমান দাম ৰাখিছে এখনৰ? 2 লাখ টকা। আচ্ছা, এখন বুক আছে মানে। নেক্সট এখন কেতিয়াৰ গাড়ী? এখন সুপাৰ এছ মিন্ট হয়, এখন 2017 গাড়ী হয়। হয়, বডিটো এবাৰ দেখাই দিছোঁ আপোনাক। কিমান ৰাখিছে এইখনৰ দাম? এইখনৰ দাম আছে 250। 2,50,000 টকা। ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। 2,50,000 টকা। ভিতৰটো মই এবাৰ দেখাই দিছোঁ আপোনালোকক, আৰু বাহিৰৰ পৰা এবাৰ আগৰ পিনৰ পৰা এবাৰ দেখাই দিছোঁ, এয়া চাই লওক। ফাইনেন্স হৈ যাব? 1000 পাছিং হয়। 1000 পাছিং হয় হয়, কওক আপুনি কওক। হয়, এখন 1000 পাছিঙৰ গাড়ী হয়, 4 চিলিণ্ডাৰ ইঞ্জিন হয়। হয়, এইবিলাক এইখন গাড়ীখন মানে পাৱাৰফুল গাড়ী হয়। আচ্ছা, হয় হয় হয়। আচ্ছা, নেক্সট এইখন কেতিয়াৰ? এইখন জেনন হয়। হয়, টাটা জেনন। হয়, 2017 গাড়ী হয়। হয়, কিমান দাম ৰাখিছে এইখনৰ? এইখনত ৰাখিছোঁ আমি 3.5 লাখ। 3.5 লাখ টকা। ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। নেক্সট এইখন কেতিয়াৰ গাড়ী? এখন মহিন্দ্ৰা। আচ্ছা, এইখন মানে অলপ হেৰি হৈছে। আচ্ছা, পুৰণা হৈছে। নেক্সট এইখন কেতিয়াৰ গাড়ী? এইখনৰ দাম কিমান ৰাখিছে? আচ্ছা, চেম প্ৰাইজে থাকিব, মানে আপোনালোকে ইয়াতে আহিলে তেখেতসকলে আৰু কমায়ো দিব, ফাইনেন্সো কৰাই দিব নহয়, কি কয়? এইখন কেতিয়াৰ গাড়ী? 2011 গাড়ী হয়। হয়, এইখন কোনোবাই যদি ধৰক ফুড ভেন বনাব বিচাৰে, হয় হয়, সেইবিলাক কাৰণে এখন গাড়ী বেষ্ট, কাৰণ গাড়ীখন ডাঙৰ হয়। জেনেৰেল গাড়ীখন ধুনীয়া আছে, ৰানিং কণ্ডিশ্যন বৰ ধুনীয়া গাড়ীখনৰ। হয় হয়, কিন্তু মানে ইয়াৰ গাড়ীখনৰ আপোনাৰ কিছুমানে কয় যে 15 বছৰ হ'বই, আৰু সেইকাৰণে কৈছোঁ ফুড ভেন বনাবৰ কাৰণে বেছি ভাল হ'ব, কাৰণ গাড়ীখন 2011 গাড়ী হয়। আচ্ছা, বহুত বেছি নহয় এইখনৰ। 1 লাখৰ ভিতৰত গাড়ীখন দি দিব। আচ্ছা, 1 লাখ টকাত এইখন গাড়ী আপোনালোকে দি দিব। ফাইনেন্স হৈ যাব? এইখন গাড়ী ফাইনেন্স নহয়। ফাইনেন্স নহয়, কেছ ল'ব লাগিব নহয় জানো? নেক্সট এইখন কেতিয়াৰ গাড়ী? 2014 গাড়ী হয়, মেঘালয়খন, কিন্তু আমি গুৱাহাটী এন্ট্ৰি কৰাই দিম, গুৱাহাটী হওক অসমত হওক। স্যাৰ, নাম্বাৰ প্লেটটো গুৱাহাটী, মেঘালয় যদি আপোনালোকে লয় তেতিয়াহ'লে তেখেতসকলে নাম্বাৰটো চেঞ্জ কৰাই দিব, এখন অসমত এন্ট্ৰি কৰাই দিব। এইখনৰ দাম কিমান ৰাখিছে?
আমি ৰাখিছোঁ 1,70,000 টকাত যদি আপোনালোকে এখন লয় তেতিয়াহ'লে চাব পাৰে বডিটো খুব ধুনীয়া হৈ আছে এয়া চাই লওক কৰিবলগীয়া একো নাই ভিতৰটো মই এবাৰ দেখাই দিছোঁ আৰু যি সৰু কিবা কিবি থাকিলে দাদা কৰি দিব নে কি কৰে দাদা হয় হয় তেওঁলোকে কৰাই দিব নেক্সট এখন হয় এইখনত আপোনাৰ এইখন আমি 70,000 দিব পাৰোঁ মাত্ৰ 70,000 টকাত আচ্ছা এইখনটো ফাইনেন্স নহ'ব চাগে এখন আচ্ছা আপুনি এখন কেছ ল'ব লাগিব ঠিক আছে বাৰু মই এবাৰ দেখাই দিছোঁ গাড়ীখন তথাপিতো যদি কোনোবাই পচন্দ কৰে তেওঁ ল'ব পাৰে ভিতৰটো বাৰু লক আছে একো নাই নেক্সট এখন চাওঁ আমি আচ্ছা এইখন বুক হৈ গৈছে মানে ইয়াতে মানে ধৰক মানুহ আহিয়ে আছে বুক কৰিয়ে আছে আৰু গৈ আছে নে কি কয় হয় নেক্সট এখন ইন্ট্ৰা হয় এখন 2019 গাড়ী হয় হয় এখন BS4 হয় V10 BS4 কিমান ৰাখিছে এখনৰ দাম এখনৰ আপোনাৰ একে থাকিব দাম 4 লাখ হ'ব 4 লাখ টকা ফাইনেন্স হৈ যাব মানে BS4 গাড়ী বহুতে বিচাৰেতো হয় হয় এখন গাড়ী মানে আচ্ছা BS4 গাড়ী মই বডিটো এবাৰ দেখাই দিছোঁ চাওক বডিটো কি ধুনীয়া হৈ আছে আৰু ভিতৰটো মই এবাৰ দেখাই দিওঁ আপোনালোকক এই চাওক ভিতৰটো মানে 4 চকীয়া মানে কি প্ৰাইভেট গাড়ীৰ নিচিনা মানে কেবিনটো নে কি কয় হয় গাড়ীখন ইন্ট্ৰা গাড়ীখন কেবিন লাগে হয় আচ্ছা নেক্সট আমি চাম এতিয়া এখন চাব পাৰি হয় চাব পাৰি সুপ্ৰ গাড়ী হয় আচ্ছা এইখনৰ দাম কিমান আহিছে এখন হয় এখন আপোনাৰ 2.5 লাখ পৰিব 2.5 লাখ টকা 2019 গাড়ী ফাইনেন্স হৈ যাব দা ফাইনেন্স হৈ যাব আপোনালোকে আহি চাব পাৰে মই ভিতৰটো এবাৰ দেখাই দিছোঁ মানে দাদাই বাৰে বাৰে কৈছে যে তেওঁৰ মানে কি অলপ ধূলি বালি পৰি আছেতো আৰু যিজন মানে দাদাজন চাফ চিকুণ কৰি থাকে তেখেত নাই মানে একচুৱেলি ছুটিত আছে সেইকাৰণে অলপমান লেতেৰা হৈ আছে একো নাই যদি আপোনালোকে আহে তেওঁ এইবিলাক চব কিছু কৰাই দিব নেক্সট এখন কেতিয়াৰ গাড়ী দা আচ্ছা নেক্সট এখন 2015 গাড়ী হয় 2015 হয় আৰু আপোনালোকে যদি বিচাৰে আমাৰ ইয়াতে যি দুখন জেনন আছে আমাৰ মানে কি হ'ল আমি যেতিয়া উঠাইছিলোঁ মানে 407 ৰ ডিফাৰেন্সিয়েল লগোৱা আছে আচ্ছা তো গাড়ীখন মানে অলপ উঠোৱা আছে হয় কিছুমানে ধৰক কিছুমান হেভি কামৰ কাৰণে ইউজ কৰিব বিচাৰে এইখন গাড়ী মানে ভাল আচ্ছা এখনৰ দাম কিমান বুলি ক'লে এইখন আপোনাৰ ভিতৰটো মই এবাৰ দেখাই দিছোঁ 2,70,000 টকা ফাইনেন্স হৈ যাব আচ্ছা 2015 গাড়ী ফাইনেন্স নহ'ব নেক্সট এখন কেতিয়াৰ গাড়ী এইখন আপোনাৰ গাড়ী এখন কিমান ৰাখিছে এইখনৰ দাম 2,80,000 টকা ফাইনেন্স হৈ যাব এখন ফাইনেন্স হৈ যাব মই গাড়ীখন এবাৰ দেখাই দিছোঁ আপোনালোকক আৰু আপোনালোকে মই কৈছোঁ বাৰে বাৰে যে আপোনালোকে নিজে আহিলে বেছি ভালকৈ চাব পাৰিব আমাৰ লালমাটি টাটাকে মটৰছত মই পিছৰ পিনে এবাৰ দেখাই দিছোঁ আপোনালোকৰ গাড়ীখন এই চাই লওক বডি চডি খুব ধুনীয়া হৈ আছে আৰু তেখেতসকলে কিবা থাকিলে তেখেতসকলে কৰি দিব আৰু আপোনালোকৰ যদি কিবা মেকানিক চেকানিক বা ভাল এক্সপিৰিয়েঞ্চ থকা মানুহ আছে তেতিয়াহ'লে আপোনালোকে লৈ আহিব পাৰে তেওঁলোকৰ কোনো প্ৰব্লেম নাই এইখন কিমান ৰাখিছে দাদা জীপ এখন জীপ নহয় জানো 1,40,000 টকা এখন ফাইনেন্স হ'ব দাদা আচ্ছা ফাইনেন্স হৈ যাব ফাইনেন্স মিনিমাম কিমান দিব 20,000 30,000 মান দিলে চাগে যদি চিভিল টিভিল ভাল থাকে তেতিয়াহ'লে ওলাই যাব নে কি কয় 1 লাখৰ ওপৰত লোন হৈ যাব নেক্সট এইখন কেতিয়াৰ কিমান ৰাখিছে এইখনৰ দাম ভিতৰটো মই দেখাই দিছোঁ কি 80,000 মানে যিমান ইয়াতে জিম আছে 80,000 90,000 বা কমায়ো দিব তেখেতে নে কি কয় ডিছকাউণ্টো কৰাই দিব হয় 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 আচ্ছা দাদা এতিয়া একো নাই দাদা আপোনাক কথা এটা সোধোঁ আপোনাৰ ইয়াতে যদি গাড়ী আমাৰ ভিডিঅ' চাই আহে তেতিয়াহ'লে ডিছকাউণ্ট হৈ যাব ফাইনেন্স হৈ যাব আচ্ছা মই আপোনাক আৰু এটা কথা সুধোঁ আপোনালোকৰ ইয়াতে যিমান গাড়ী আছে আপোনালোকেতো এক্সিডেণ্ট গাড়ী নাৰাখে নাই আমাৰ ইয়াতে এক্সিডেণ্ট গাড়ী নহয় আমি ইয়াতে এক্সিডেণ্টৰ গাড়ীখিনি অকল ৰখা যায় আৰু এক্সিডেণ্ট গাড়ী থাকিলে ধৰক কমো পাব হয় আৰু আমি কি কৰোঁ ইয়াতে যিখিনি টাটাৰ গাড়ী আছে টাটাৰ গাড়ীখিনিত আমি ধৰক 6 মান্থ এটা ইঞ্জিনৰ ওপৰত ৱাৰেণ্টি আমি টাটাৰ ফালৰ পৰা দিয়া ব্যৱস্থা আচ্ছা আৰু এটা কথা সুধোঁ যদি কাৰোবাৰ বা পুৰণা ছেকেণ্ড হেণ্ড গাড়ী থাকে তেওঁ যদি আহি কিনে আপোনাৰ তাতে এক্সচেঞ্জো কৰিব পাৰে আমাৰ মানে কি হয় ছেকেণ্ড হেণ্ড গাড়ী এক্সচেঞ্জ কৰি ছেকেণ্ড হেণ্ড গাড়ীত লোৱাটো আমাৰ অলপ দিগদাৰ হয় আমি ছেকেণ্ড হেণ্ড গাড়ী এক্সচেঞ্জ কৰিলে আমি তাৰমানে নতুন গাড়ী কিনিম আচ্ছা আপোনালোকৰ মানে নতুনো মানে নতুন গাড়ী ডিলাৰো আছে শুনিলে আপোনালোকে যে আপোনালোকে ইয়াতে আহিলে তাৰমানে খালী হাতে যাব নালাগে ঘূৰি যাব নালাগে ইয়াতো আপুনি নতুন লৈ যাওক ইয়াতো আপুনি ছেকেণ্ড হেণ্ড লৈ যাওক যেনেকৈ আপোনাৰ সুবিধা হয় গতিকে দাদা এবাৰ এড্ৰেছটো কৈ দিব দাদাৰ মানে এড্ৰেছটো দাদা আপোনাৰ এড্ৰেছটো অলপ কৈ দিয়ক হয় আমাৰ এখানে লালমাটি হয় অটোমোবাইলছৰ শ্ব'ৰুম এটা নিয়াৰ অডি শ্ব'ৰুম হয় হয় অডি শ্ব'ৰুমৰ কাষলৈকে আহিলে তাৰে কাষত আমাৰ এই শ্ব'ৰুমটো দেখা পাব হয় আচ্ছা মই দাদাৰ নাম্বাৰটো ইয়াত দি দিম আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব দাদাই আপোনালোকক সম্পূৰ্ণ সহযোগিতা কৰিব যিখিনি মানে তেওঁ পাৰে আৰু
100% আপুনি মানে এয়া কৰি দিব ডিসকাউন্ট য'ত আমি মিলাই দিম হয় যেতিয়া আমি গাড়ীখন চেক কৰিম আপোনাৰ থ্ৰু দি আহিয়া বুলি গম পালে আমি অলপ কিবা মিলাই দিম ঠিক আছে থ্যাংক ইউ আমাৰ আৰু গাড়ী আছে হয় এই পাৰ্কিংটোত আপোনালোকে যিখিনি গাড়ী দেখিলে আমাৰ আৰু কিছুমান গাড়ী আছে আমাৰ আৰু বেলেগ এটা পাৰ্কিং আছে তাতে সেইখিনি গাড়ী থোৱা আছে নেক্সট ভিডিঅ'ত এইটো পাৰ্কিঙলৈ যাম গতিকে আজি ইয়াতে সামৰিলোঁ ঠিক আছে থ্যাংক ইউ